হেল্ল' ফ্ৰেণ্ড, যেতিয়া আমি প্ৰিমিয়াৰ প্ৰ'ত এডিট কৰোঁতে টেক্সট গ্লো ইফেক্ট ক্ৰিয়েট কৰিব লগা হয়, তেতিয়া কি কৰে আপোনালোকে ড্ৰপ শ্বেডো এটা দিব, দি পিনে তাতে গ্লো ইফেক্ট দি দিব, এটা নিয়ন কালাৰ দি দিব, দি পিনে আপোনালোকে ভাবে যে আপোনালোকৰ কামটো ফিনিছ হৈ গ'ল, কিন্তু আচলতে তেনেকৈ নহয়। আজি মই তাকেই আপোনালোকক শিকাম আৰু সেইটো আপোনালোকে প্ৰিছেট কেনেকৈ ক্ৰিয়েট কৰি ছেভ কৰি থৈ দিব আৰু এবাৰ ক্ৰিয়েট কৰাৰ পিছত সেই বস্তুটো আপোনালোকে বাৰে বাৰে আপোনালোকৰ প্ৰজেক্টবিলাকত ইউজ কৰিব পাৰিব কেনেকৈ, সেইটো মই আজি আপোনালোকক শিকাই দিম। আৰু সেই বস্তুটো চোৱাৰ কাৰণে আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাওক। এতিয়া আমি প্ৰিমিয়াৰ প্ৰ'টোত আহিছোঁ, আহি পিনে ইয়াতে টেক্সট টুলটো চিলেক্ট কৰি ইয়াতে এবাৰ ক্লিক কৰিছোঁ, কৰি ইয়াতে আমি লিখিছোঁ গ্লো ইফেক্ট, EFFECT লিখি পিনে এইটো আমি ভি প্ৰেছ কৰিম কীবৰ্ডত, কৰি পিনে এইটো মিডিলত আপোনালোকে এনেকৈ এলাইন কৰি ল'ব। এলাইন কৰি লৈ পিনে ইয়াতে আমি এটা ইফেক্ট এপ্লাই কৰিম। ইফেক্ট পেনেল যদি আপোনালোকৰ অহা নাই, কি কৰিব, উইণ্ড'জত গৈ ইয়াতে ইফেক্টছ বুলি আছে এইটো, আৰু ইফেক্টছ কণ্ট্ৰল এই দুটা ক্লিক কৰি ল'ব, কাৰণ এই টেক্সটটোত গ্লো ইফেক্টটো দিওঁতে আমাৰ এই দুটা ইফেক্টৰ প্ৰয়োজন হ'ব। আমি প্ৰথম দুটা টিক কৰি দিম, মোৰ তাতে টিক কৰাই আছে আচলতে। কৰি পিনে ইয়াতে আমি এটা ইফেক্ট চাৰ্চ কৰিম, ড্ৰপ শ্বেডো, DROP আহি যাব। ড্ৰপ শ্বেডো ইফেক্টটো কি কৰিব, টেক্সট লেয়াৰটোত এপ্লাই কৰিব। কৰি সেই টেক্সট লেয়াৰটোত এবাৰ চিলেক্ট কৰিব, কৰি পিনে আপোনালোকে ইফেক্টছ কণ্ট্ৰলত যাব, তাৰপিছত ইয়াতে কালাৰটো হোৱাইট কৰিব, অপাচিটি 50, ডাইৰেকশ্যন 135, ডিষ্টেঞ্চো কিন্তু 0 কৰিব, আৰু যোনটো ইয়াৰ চফ্টনেছ আছে সেইটো 10 কৰিব। কৰি পিনে এই ড্ৰপ শ্বেডোটো Ctrl+C প্ৰেছ কৰি Ctrl+V প্ৰেছ কৰিব, আৰু ইয়াৰ যোনটো চফ্টনেছৰ ভেলু এইবাৰ 50 কৰিব। তাৰপিছত আৰু ড্ৰপ শ্বেডোটোত চিলেক্ট কৰিব Ctrl+C Ctrl+V, কৰি পিনে ইয়াৰ ভেলুটো 100 কৰিব। তাৰপিছত আৰু এবাৰ আমি চিলেক্ট কৰিম Ctrl+C Ctrl+V, কৰাৰ পিছত ইয়াত 100ৰ ভেলুটো 200 কৰিব এইবাৰ। তাৰপিছত আৰু Ctrl+C Ctrl+V, এইবাৰ আমি এইটো 400 কৰিম। তাৰপিছত আৰু এবাৰ চিলেক্ট কৰি Ctrl+C Ctrl+V, কৰি পিনে ইয়াৰ ভেলুটো আমি 800 কৰি দিম। এতিয়া কি কৰিম, আমি এইটোত এটা টিণ্ট ইফেক্ট দিম, কাৰণ আমাক যেতিয়া যেনেকুৱা ধৰণৰ কালাৰ লাগিব তেতিয়া আমি সেই টিণ্ট ইফেক্টটোত কালাৰটো চেঞ্জ কৰি আমি এই গ্লোয়িং ইফেক্টটোৰ বা টেক্সটটোৰ কালাৰটো চেঞ্জ কৰিম। এতিয়া কি কৰিম, ইয়াত আমি চাৰ্চ কৰিম TINT, এই টিণ্ট ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম। কৰাৰ পিছত এই টিণ্ট ইফেক্টটো আহিব, ইয়াতে ব্লেকৰ জেগাত ব্লেকে চিলেক্ট হ'ব দিব, আৰু যোনটো যি কালাৰ লাগে আপোনালোকৰ হোৱাইটটোত চিলেক্ট কৰি আপোনালোকে ধৰি লওক ৰেডটো চিলেক্ট কৰিলে, আপোনালোক গ্লোয়িং ইফেক্টটো টেক্সটটো ৰেডত হৈ গ'ল। এতিয়া ভাবি আমি বোলে নহয় সেউজীয়া কৰিম, আমি য়েলো কৰিম, য়েলো দিলোঁ, য়েলো টাইপ হৈ গ'ল। এতিয়া কি কৰে, আমাকতো এইখিনি বস্তু গোটেই প্ৰিছেটছ কৰিব লাগিব, গতিকে আমি এইকেইটা কি কৰিম, এই গোটেইকেইটা আমি এনেকৈ ক্লিক কৰি ক্ল'জ কৰি ল'ম। প্ৰথম এনেকৈ চিলেক্ট কৰি ল'ম। এতিয়া কি কৰিম, এই তিনিটাৰ পৰা এই ড্ৰপ শ্বেডলৈকে কীবৰ্ডত শিফ্ট প্ৰেছ কৰি এবাৰ ক্লিক কৰিব, চিলেক্ট হৈ যাব। ৰাইট ক্লিক কৰিব, ছেভ প্ৰিছেট, ইয়াতে নেমটো লিখি দিব গ্লো ইফেক্ট, আৰু অ'কে কৰি দিব। এতিয়া ভাবিম আমি যে আৰু এটা মই ৱৰ্ড লিখিম, ইয়াতে মই প্ৰিছেটটো এপ্লাই কৰি কালাৰটো চেঞ্জ কৰিম। এই টিলটো চিলেক্ট কৰিম, লিখিম এতিয়া আফটাৰ ইফেক্ট, লিখিলোঁ। লিখি পিনে আপোনালোকে ইয়াতে ইফেক্টছত যদি মেনুৱেলি আপোনালোকে বিচাৰে, এই প্ৰিছেটত গৈ এই গ্লো ইফেক্টটো যি আছে এইটো আমি টেক্সট লেয়াৰটো দি দিম, আপোনালোকৰ সেনেকুৱাটো আহিব। আৰু যদি আপোনালোকে ইয়াতে চাৰ্চ কৰিব খোজে, বিচাৰি পোৱা নাই, গ্লো ইফেক্ট বুলি চাৰ্চ কৰিব, আপোনালোকে সেই ইফেক্টটো দি দিব। আৰু ধৰি লওক এতিয়া আমি এই লেয়াৰটোৰ প্ৰিছেটৰ কালাৰটো চেঞ্জ কৰিব লাগে, এই য়েলোৰ জেগাত আমি ধৰি লওক ব্লু কৰি দিছোঁ, ব্লু হৈ গ'ল। এতিয়া গম পালে আপোনালোকে টেক্সটত কেনেকৈ গ্লো ইফেক্টটো ক্ৰিয়েট কৰা হয়, আৰু এইটো আমি কেনেকৈ প্ৰিছেট বনাই ছেভ কৰি থ'ব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পোৱাৰ কাৰণে।